নমস্কাৰ বন্ধু বান্ধৱীসকল ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এটা কথা কওঁ যে ভিডিঅ'টোৰ টাইটেল আৰু থাম্বনেইলখন দেখি আপোনালোকে গম পাইছে আজিৰ ভিডিঅ'টো কি বনাইছোঁ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই বুজিছে ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আটাইতকৈ দীঘলীয়া আৰু খুব জনপ্ৰিয় ধাৰাবাহিকখনেই হৈছে বেহাৰবাৰী আউটপোষ্ট আৰু বেহাৰবাৰী আউটপোষ্টত অভিনয় কৰা এওঁলোকসকল অভিনেতা আৰু অভিনেত্ৰীসকলে কিমানখিনি মাহিলী উপাৰ্জন কৰে আপোনালোকৰো জানিবলৈ মন যায় নহয়নে পিছে আপোনালোকক জনাম সবিশেষ ভিডিঅ'টো চাব আৰম্ভণিৰ পৰা শেষলৈকে চাব অলপো স্কিপ নকৰাকৈ তেতিয়াহ'লে বন্ধু বান্ধৱীসকল বেছি পলম নকৰি বলক পৰৱৰ্তী ভিডিঅ'ৰ ফালে আগবাঢ়ো পোনপ্ৰথমে ক'বলৈ লৈছোঁ বেহাৰবাৰী আউটপোষ্টৰ সপোন ছাৰৰ বিষয়ে হয় বন্ধু বান্ধৱীসকল তেওঁ বেহাৰবাৰী আউটপোষ্টৰ পৰা মাহিলী ইনকাম কৰে 18,000ৰ পৰা 25,000 টকালৈকে বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টৰ এছাই ছাৰে আৰু সপোন ছাৰৰ আচল নামটো হৈছে মৃদুপল মহন্ত এইবাৰ জানো আহক ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজনে বেহাৰবাৰী আউটপোষ্টৰ পৰা মাহিলী কিমান টকা উপাৰ্জন কৰে বন্ধু বান্ধৱীসকল ডম্বৰু চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে ৰাজীৱ দুৱাৰী তেওঁ মাহিলী 25,000ৰ পৰা 26,000 টকালৈকে উপাৰ্জন কৰে এইবাৰ জানো আহক বীৰ বিক্ৰম চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ বেহাৰবাৰী আউটপোষ্টৰ পৰা মাহিলী কিমান টকা উপাৰ্জন কৰে বন্ধু বান্ধৱীসকল বীৰ বিক্ৰম চৰিত্ৰত অভিনয় কৰা অভিনেতাজনৰ আচল নামটো হৈছে বিদ্যুৎ শইকীয়া তেওঁৰ মাহিলী ইনকাম হৈছে 22,000 পৰা 25,000 টকা তেওঁ মাহিলী উপাৰ্জন কৰে এইবাৰ জানো আহক বেহাৰবাৰী আউটপোষ্টৰ কুমকুম এঞ্জেল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীজনীয়ে মাহিলী কিমান টকা উপাৰ্জন কৰে তেওঁৰ মাহিলী উপাৰ্জন হৈছে 20,000 পৰা 25,000 টকা এপ্ৰক্স বন্ধু বান্ধৱীসকল বেহাৰবাৰী আউটপোষ্টৰ কুমকুম এঞ্জেল চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীজনীৰ আচল নামটো হৈছে কৃষ্টিনা বড়ো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে আপোনালোকে যদি আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবলৈ একেবাৰে নাপাহৰিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাই ভাল পায় প্লিজ আমাক এটা কমেণ্ট কৰি জনাবচোন লগতে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ এটা লাইক কৰি দিব